এই যে সুপার ভর্তি কৰিছে নেকি? কোনো ৰাজনীতি কৰা মানুহে এনেকুৱা দল সংগঠন কৰিছে নেকি, এনেকুৱা অনুষ্ঠান কৰিছে নেকি যে হাজাৰ হাজাৰ মেডিকেলৰ ষ্টুডেণ্ট ওলাই আছে, পাছ কৰিছে, জন্ম দি আছে, এনেকুৱা অনুষ্ঠান কৰিছে নেকি? কোনো ৰাজনীতি কৰা মানুহে হিন্দু মুছলমান সকলোকে বেমাৰ আজাৰত সহায় কৰা কোনো ৰাজনীতিক নেতা অসমত আছে নেকি? চিফ মিনিষ্টাৰ মন্ত্ৰী কৰাটো বেলেগ কথা, তেখেতটো চিফ মিনিষ্টাৰ নহয়, মন্ত্ৰী হোৱা নাই, তিনিবাৰ এমপি হৈছে। আৰু তেখেতৰ ফালৰ পৰা হিন্দু মানুহক যি সহায় কৰে, তেখেতটো খালি মুছলমানক সহায় নকৰে। তেখেত যদিও ৰাজনীতি জগতলৈ আহিছে, কিন্তু তেখেতটো সকলো জনগোষ্ঠীক সহায় কৰে। আজি সেই দলত ব্ৰহ্মপুত্ৰ নদীত পেলাই তেওঁ উকিল গগৈৰ নিচিনা মানুহ, মিষ্টাৰ উকিল গগৈ, তুমি কোন? তুমি ইয়াতে এমএলএ কৈছা, আমাৰ অনুপালন নোৱাৰে তাত জন্ম কৰা। আজমল সাহেব তিনিবাৰ এমপি হৈছে আৰু পাৰ্লামেণ্টত আজমল সাহেবতকৈ বেছি আমাৰ কাৰণে কথা কোৱা মানুহ স্বাধীনতাৰ পিছত আজমল সাহেবৰ বাহিৰে কোনো নাছিল। আজি ৰকিবুল হুছেইন সাহেব গৈছে, তাত না ক'ব পাৰে ইংৰাজী, না ক'ব পাৰে হিন্দী, আপোনালোকে দেখি আছে পাৰ্লামেণ্টত। আজি হয়তো অহা ইলেকশ্যনত এনেকুৱা অৱস্থা হ'ব পাৰে, চামাগুৰিত ধুবুৰীৰ বদলা ৰাজ্য হৈ হ'ব পাৰে। ধুবুৰীৰ বদলা ৰাজ্য ইয়াত লৈ ল'ব পাৰে। যদি আজমল সাহেবে মোক এই দলত টিকেটটো প্ৰদান কৰে, এই চামাগুৰি সমষ্টিৰ মানুহক মই চিনি পাওঁ। 91 চনত মই চামাগুৰি সমষ্টিত আপোনালোকে ছাতিৰ ছবিত ভোট দিয়া মানুহ বহুত আছে। আবুল হুছেইন চৰকাৰ মই কেম্পেইন কৰিছো, মই টিকেট আনিছিলো। আবুল হুছেইন চৰকাৰক ভোট দিয়া মানুহ ইয়াত বহুত আছে, মোক ভোট দিয়া মানুহ বহুত আছে। আৰু 91 চনত যিসকলে ছাতিত ভোট দিছিলে, সেইবিলাক মেজৰিটি ভোট হ'ল চিংমাৰী জিলা পৰিষদ আৰু বাজিয়াগাঁও জিলা পৰিষদ। আজি হয়তো আপোনাৰ দেউতাক নাই, কিন্তু আপোনালোকে আছে, আপনার দাদা নাই, আপনার বাবা আছে, আপনি আছে। এই মানুহগুলি যদি সিদ্ধান্ত লয়, গুৱাহাটীত পাছ হয়, আজি অলপ ফুটত হাৰিছিল, 16,777টা ভোট পাইছিলো মই এই সমষ্টিত। 1000 ভোট পালে মই বিধায়ক হৈ যাওঁ। এই সমষ্টিৰ মানুহ আন্দোলন কৰিব জানে, ৰাজনৈতিক প্ৰতিবাদ কৰা জানে। আজি চামাগুৰি সমষ্টিৰ মানুহে হওক সেইদিনা যদি সোণাৰী বালিত এই কাৰবাৰ আপোনালোকৰ ল'ৰাবিলাকে নগৰ নহয়, আজি আপোনালোকৰ 10 লক্ষ মানুহৰ নাম ভোটাৰ তালিকাত নুঠিলে হয়।